ভোগপুৰ চাৰিআলিত পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ 5জন শ্বহীদক সুঁৱৰি বন্তি প্ৰজ্বলন। সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি সমগ্ৰ অসমতে কা বিৰোধী আন্দোলনৰ 5গৰাকী শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালভাৱে পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভোগপুৰ চাৰিআলিত শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কা বিৰোধিতা কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ৰিপুণ দত্ত, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক সমীৰণ বৰা, পিছলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্ৰাট শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক শশাংকৰ শইকীয়া, সদস্যক্ৰমে মাধুৰ্য বৰা, বিশ্ব হাজৰিকা, লাটুমণি মহন্ত, সত্যজিৎ বৰুৱা। কাৰ বিৰুদ্ধে ৰাজপথৰ আন্দোলন আৰু ন্যায়ালয়ৰ যুঁজ অব্যাহত থাকিব বুলিও মন্তব্য কৰে। ছাত্ৰ সন্থাই নিজৰ স্থিতিত অটল, নিজৰ নীতি আদৰ্শৰ পৰা কোনোদিন বিচলিত হোৱা নাই আৰু ভৱিষ্যতেও নহয় বুলিও জনায়। ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে কোনোদিন কা মনা নাছিল, বৰ্তমানেও মনা নাই, ভৱিষ্যতৰ দিনতো ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব। নিজ আই মাতৃৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ছাত্ৰ সন্থাই তেজ দিবলৈ তিলমানেও কুণ্ঠাবোধ নকৰে। সেই কা আন্দোলনৰ পঞ্চশ্বহীদ আজি তাৰে প্ৰমাণ। পঞ্চশ্বহীদক স্মৰণ কৰি পুনৰবাৰ আকৌ কা সম্পূৰ্ণৰূপে নিশেষ কৰাৰ উদ্দেশ্য আগত ৰাখি ছাত্ৰ সন্থাই পুনৰ আই অসমীৰ জাগ্ৰত প্ৰহৰী ৰূপে থিয় দিছে। কোনো কাৰণে কোনো চৰ্ততে কা মনা নহ'ব। Ja.